ধেমাজিৰ কেবিনেটত লোৱা হ'ল বহুকেইটা সিদ্ধান্ত। ট্ৰাইবেল বেল্টৰ মাটি বিক্ৰীক লৈ নতুন সিদ্ধান্ত। দায়িত্বভাৰ গ্ৰহণৰ পাছতে প্ৰশাসনত ব্যাপক সংস্কাৰ অনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰথমবাৰৰ বাবে ৰাজধানী দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰে। কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ জানিবলৈ দিয়ে। আজি কেবিনেটৰ সিদ্ধান্তসমূহ এনেধৰণৰ: নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী কেবিনেট, বঙাইগাঁৱত হ'ব পৰৱৰ্তী কেবিনেট। প্ৰতি মাহত দিছপুৰৰ বাহিৰত এখনকৈ বৈঠক। ডিচেম্বৰত হাফলঙত হ'ব কেবিনেট বৈঠক। OBC চাৰ্টিফিকেট ইমান দিনে OBC বোৰ্ডে দি আহিছিল, কিন্তু এতিয়াৰে পৰা জনগোষ্ঠীটোৱে দিব পাৰিব প্ৰমাণপত্ৰ। ট্ৰাইবেল বেল্টৰ মাটি বিক্ৰীক লৈ নতুন সিদ্ধান্ত। 89খন গাঁৱক লৈ নতুন ট্ৰাইবেল বেল্ট গঠন। কাগজ কলৰ বাবে 700 কোটিৰ পেকেজ দিয়া হ'ব বুলি সিদ্ধান্ত। বান নিয়ন্ত্ৰণৰ বাবে 150 কোটি টকা ধাৰ্য। ধেমাজিৰ বাবে 433 কোটি ধাৰ্য কৰা হৈছে বৈঠকত। ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ বাবে 50 কোটি ধাৰ্য। 183 কোটি ধাৰ্য জিলাখনৰ 4 সমষ্টিক সামৰি পথ নিৰ্মাণৰ বাবে। 50 কোটি টকাৰে ধেমাজিত হ'ব নতুন ষ্টেডিয়াম। ডিব্ৰুগড়, শিলচৰ পৌৰসভা পৌৰ নিগমলৈ উন্নীত। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে 1800 কোটি টকা। $11 লাখ মহিলাই পাব 25,000 টকা। আমাৰ শেষৰ ফালে নহ'ব উপনিৰ্বাচনৰ কাৰণে নৱেম্বৰৰ ফাৰ্ষ্ট উইকত আমি বঙাইগাঁৱত মিলিত হ'ম আৰু ডিচেম্বৰত আমি হাফলঙত মিলিত হ'ম। আমাৰ চিডিউলটো আমি আগতে কৰি লৈছোঁ আৰু তেনেকৈ বঙাইগাঁৱত যোৱাৰ আগতে এদিন আগতে আমি নামনি অসমৰ জিলাবিলাকত যাম। ঘূৰি আহোঁতেও আমি গোৱালপাৰা দি ঘূৰি আহিম। আমি সকলোৱে ভগাই ল'ম। আকৌ তেনেকৈ হাফলঙত যাওঁতেও কোনোবাই উজনিৰ পৰা হাফলঙলৈ যাব, কোনোবাই নামনিৰ পৰা হাফলঙলৈ আহিব, যাতে আকৌ এবাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ জিলাবিলাক তাত হৈ যায়। গতিকে এই এটা আউটৰিচ প্ৰগ্ৰেম এটা আমি হাতত লৈছিলোঁ। মই ধেমাজিৰ বাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে সুন্দৰ আতিথ্যৰে সৈতে আমাক যি এই কেবিনেট বৈঠকখন পৰিচালনা কৰাৰ সুযোগ দিলে, তাৰ বাবে মই ধেমাজিবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি কেবিনেটত আমি লোৱা সিদ্ধান্তখিনি মই আপোনালোকক ক'ব খুজিছোঁ। এটা হ'ল যে আমাৰ OBC যিবিলাক কমিউনিটি চাৰ্টিফিকেট, সেইবিলাক OBC বোৰ্ডে ইমান দিন দি আছে। তাৰ ফলত কেতিয়াবা মটকৰ মানুহেও হয়তো চাৰ্টিফিকেট, মটক কমিউনিটিয়ে কৈছে যে মোৰ এখন চাৰ্টিফিকেট দিব নালাগে, কিন্তু হয়তো OBC বোৰ্ডে তেওঁক চাৰ্টিফিকেটখন দি দিছে। সেইকাৰণে লাহে লাহে আমি OBC কমিউনিটিবিলাকৰ চাৰ্টিফিকেট যাতে OBC বোৰ্ডে নহয়, সেই জনগোষ্ঠীটোৰ বোৰ্ডে দিব পাৰে, তাৰ আমি ব্যৱস্থা হাতত লৈছোঁ। আজি আমি মটকৰ চাৰ্টিফিকেটৰ দায়িত্ব এতিয়াৰ প্ৰায় সদৌ অসম মটক সন্মিলনীৰ ওপৰত ন্যস্ত কৰিছোঁ। মটক মানুহৰ চাৰ্টিফিকেট, মটক লোকৰ চাৰ্টিফিকেট মটক সন্মিলনীয়ে দিব আৰু DCয়ে কাউণ্টাৰ চাইন কৰিব। তেওঁলোক আৰু OBC বোৰ্ডত যাব নালাগে। এইটো এটা আজি আমি সিদ্ধান্ত লৈছিলোঁ। দ্বিতীয়তে আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে আমাৰ ধেমাজি জিলাত 2টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। এটা ট্ৰাইবেল বেল্টৰ নাম হৈছে যিটো আমি মোকক চেলেং জোনাই ট্ৰাইবেল বেল্ট বুলি কওঁ, যিটো আমাৰ জোনাইত আছে। আৰু আন এটা আমাৰ ঢকুৱাখানাত আছে এটা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক চাৰিকোণীয়া বুলি কয়, চাৰিকোণীয়া। এইটো 2 কিলোমিটাৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লক এটা, সৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক এটা আছে। এই মোকক চেলেং জোনাই ট্ৰাইবেল বেল্ট আৰু দিনটো এটা বিশেষ দিন আৰু সেইবাবে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰিবৰ বাবে
মই মোৰ সতীৰ্থ মন্ত্ৰীসকলৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চৰকাৰখনে এটা সিদ্ধান্ত লৈছে যে মাহৰ এখন কেবিনেট আমি দিছপুৰৰ বাহিৰত কৰিম। উদ্দেশ্যটো এইটো নহয় যে আমি এখন কেবিনেট দিছপুৰৰ বাহিৰত কৰিম। কেবিনেটখনলৈ অহাৰ পথত যিমানবোৰ জিলা থাকিব সেই প্ৰত্যেকখন জিলাতে আমাৰ মন্ত্ৰীসকলে 2 দিন সময় ব্যয় কৰিব। অৰ্থাৎ কেবিনেটখন এক প্ৰকাৰ ক'ব গ'লে 3 দিনীয়া। কাৰণ আজি যদি আমি ধেমাজিৰ পৰ্যালোচনা কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে যোৱা 29 তাৰিখে আমি ইয়ালৈ আহিছোঁ আৰু 29 তাৰিখে মই নিজে এখন জিলাত ভ্ৰমণ কৰিছোঁ। মোৰ সতীৰ্থ মন্ত্ৰীসকলেও এখন জিলাত ভ্ৰমণ কৰিছে। 30 তাৰিখ দিনটো আমি ধেমাজিত থাকিছোঁ। অহাকালি আমি গুৱাহাটীলৈ ঘূৰি যাওঁতে আৰু এখন জিলাত আমি সোমাম। তাৰমানে সৰ্বমুঠ এই কেবিনেটবোৰ 3 দিনীয়া। যদিও কেবিনেট বৈঠকখন 1 ঘণ্টাত, কিন্তু ই এটা 3 দিনীয়া কাৰ্যসূচী আমি পালন কৰোঁ। অহাৰ সময়ত জিলা সদৰসমূহত বা যিকোনো গাঁৱত গৈ মোৰ সতীৰ্থ মন্ত্ৰীসকলে এটা বা দুটা অংগনবাড়ী কেন্দ্ৰ চাই, এখন বা দুখন প্ৰাথমিক বিদ্যালয় চাই, হস্পিটেল চাই, জল জীৱন মিছনৰ আঁচনি চাই, এই ধৰণে কেইবাটাও আঁচনি তেওঁলোকে চাই আহে। ঘূৰি যোৱাৰ সময়ত এজন অৰুণোদয় হিতাধিকাৰী, কোভিডৰ ভেকচিন পোৱা এজন ব্যক্তি, এজন মুক্তিযুঁজাৰু বা অসম আন্দোলনৰ সৈতে জড়িত, ঘূৰি যাওঁতে কোনোবা এজন বয়োজ্যেষ্ঠ নাগৰিক, কোনোবা এজন য়ং এচিভাৰ্ছ, এই ধৰণে ঘূৰি যাওঁতে মন্ত্ৰীসকলে মিনিমাম 6ৰ পৰা 8 ঘৰ মানুহক সাক্ষাৎ কৰিব। আৰু টি গাৰ্ডেনে পাৰে, সেইটো আগৰে প্ৰভিজন, সেইটো তেওঁলোক দে আৰ ফ্ৰম বিগিনিং, তেওঁলোকৰ কোনো অসুবিধা হোৱা নাছিল। কিন্তু চুতীয়া, টাই আহোম, কোচ আৰু গোৰ্খাৰ অসুবিধা হৈ আছিল। আজি আমি সেইখিনি দূৰ কৰিলোঁ। ঢকুৱাখানাটোত মাত্ৰ 2 কিলোমিটাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, সেইটো আজিৰ পৰা আমি ডিনটিফাই কৰিলোঁ। আৰু চিচি টঙনিত আমি এটা নিউ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি ক্ৰিয়েট কৰিলোঁ উইথ 89 চেঞ্চাছ বিল্ডছ। এইটোৰ ফলত মই ভাবোঁ যে ধেমাজি জিলাত ৰাইজৰ বহু পৰিমাণে ইয়াৰ পৰা উপকৃত হ'ব। বেংক লোন, মাটি বাৰী পাট্টা এইবিলাক এতিয়া ৰাইজে পাব পাৰিব। ইয়াৰ পিছত আজি আমাৰ কেবিনেটত আৰু কেইটামান আমাৰ সিদ্ধান্ত হৈছে। আপোনালোকে জানে যে আমি মিছন বসুন্ধৰা 2 অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিম। তাৰ পৰিপ্ৰেক্ষিতত ৰাজহ বিভাগৰ বিষয়াসকলক বা কৰ্মচাৰীসকলক আন কোনো কামত মিছন বসুন্ধৰা শেষ নোহোৱালৈকে আমি তেওঁলোকক কোনো কামত ব্যৱহাৰ নকৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আজিৰ কেবিনেটত আমি এটা সিদ্ধান্ত লৈছোঁ যে ডিব্ৰুগড় আৰু শিলচৰ যি পৌৰসভা আছিল, মিউনিচিপালিটি বোৰ্ড আছিল, দে উইল বি নাও মিউনিচিপালিটি কৰ্পৰেশ্যন। তেওঁলোকক আপগ্ৰেড কৰা হ'ল ডিব্ৰুগড় আৰু শিলচৰক এজ এ মিউনিচিপালিটি কৰ্পৰেশ্যন। আজিৰ কেবিনেটত হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনে যিখিনি আমি আমাৰ পৰ্যায়ত বৈঠকত যিবিলাক সিদ্ধান্ত লৈছিল, হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ যিসকল ভুক্তভোগী কৰ্মী তেওঁলোকক যি 570 কোটি টকাৰ ৰিলিফ পেকেজ আৰু টোটেল যিটো আমাৰ লিকুইডিটৰক আমি দিব লাগিব সৰ্বমুঠ 700 কোটি টকাৰ যিটো পেকেজ, সেইটো আজি আমি কেবিনেটত এপ্ৰুভ কৰিছোঁ। এই 700 কোটি টকা অসম চৰকাৰে ব্যয় কৰাৰ পিছত 2টা পেপাৰ মিলৰ 4700 একৰ মাটি বিঘা মাটি অসম চৰকাৰৰ হ'ব
আৰু কৰ্মচাৰীসকলে 570 crores লাভ কৰিব আৰু ইলেক্ট্ৰিচিটি বোৰ্ড আদি যিবিলাক পেমেন্ট ইমান দিন পেন্ডিং হৈ আছিল ইলেক্ট্ৰিচিটি বোৰ্ডেও তাৰ ৰেভিনিউ লাভ কৰিব আমি 1800 কোটি টকাৰ অনুমোদন কৰিছো তাৰ মানে আমি ডিসেম্বৰৰ 1 তাৰিখৰ পৰা আমি চেক বিলাক দিয়া আৰম্ভ কৰিম যিখিনিয়ে নিয়মিতভাৱে ধন পৰিশোধ কৰি আছে বাকি সকলৰ এতিয়া আবেদনৰ পোৰ্টেল খুলিব সেইটো আমি নেক্সট পৰ্যায়লৈকে আহি আছো মই ধেমাজি সম্পৰ্কত কেইটামান আপোনালোকক ঘোষণা কৰিব খুজিছো আজি আমাৰ কেবিনেটত ধেমাজিৰ জিলা উপায়ুক্তৰ কাৰ্যালয়টো এটা ইন্টিগ্ৰেটেড ডেপুটি কমিশনাৰ কাৰ্যালয় হিচাপে স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত কেবিনেটে 50 কোটি টকাৰ অনুমোদন দিছে অৰ্থাৎ যেটো ধেমাজিৰ ডিসি অফিস হ'ব হেতু অকল ডিসি অফিসে নহয় যি বাকি ডিপাৰ্টমেন্টৰ অফিস আছে টু দা এক্সটেন্ট পসিবল একেটা অফিসতে গোটেই অফিস বিলাক উঠি জিলা পৰিষদ ডিআৰডিএ এইবিলাক একেলগে বহিব ডিসি লগত সো এই ইন্টিগ্ৰেটেড জিলা উপায়ুক্তৰ কাৰ্যালয়টো নিৰ্মাণৰ বাবে আমি 50 কোটি টকা কেবিনেটত অনুমোদন দিয়া হৈছে দ্বিতীয়ত কেবিনেটত অনুমোদন দিয়া হৈছে ধেমাজিত এখন উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে 50 কোটি টকাৰ অনুমোদন দিয়া হৈছে এটা ইন্টিগ্ৰেটেড স্পোৰ্টস কমপ্লেক্স হ'ব যেটো ফ্লাড লাইট সব থাকিব ৰাতি খেলিব পৰা হ'ব সো তাতে আমি 50 কোটি টকাৰ অনুমোদন কৰিছো দ্বিতীয়তে আমি এটা খুব ডাঙৰ সিদ্ধান্ত লৈছো হেতু হল যে জোনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰতে এটা আমি ৰাস্তা বনাব খুজিছো ৰাস্তাটোৰ উইথ 5 মিটাৰ হ'ব তাতে আমি ধেমাজিত প্ৰায় টোটেল আমাৰ এই গোটেই প্ৰজেক্টটো জোনাইৰ পৰা আৰম্ভ হ'ব ধেমাজি মাজুলী আৰু ঢকুৱাখানা চাৰিটা সমষ্টি সামৰি ল'ব এই প্ৰজেক্টটোৰ বাবে আমি 108 crore টোটেল আমি ৰোড কাম এম্বেকমেন্টৰ কাৰণে 183 crores আমি অনুমোদন কৰিছো তাৰে ধেমাজিত ব্যয় হ'ব 15 কোটি জোনাইত ব্যয় হ'ব 34 কোটি মাজুলীত ব্যয় হ'ব 21 কোটি ঢকুৱাখানাত ব্যয় হ'ব 108 কোটি কাৰণ মাতমৰা আদিৰ মাজেদি যাব গোটে ম্যাক্সিমাম কামটো মাতমৰাত হ'ব হৈ থাকে মনৰ পেলাই দিছো ধন্যবাদ ৰিজাৰ্ভ ফৰেষ্ট উন্নীতকৰণৰ এটা প্ৰস্তাৱ আহি আছিলে ৰাইজৰ পৰা ৰিজাৰ্ভ ফৰেষ্ট গোবা ৰিজাৰ্ভ ফৰেষ্ট অবাটো অভয়াৰণ্য পভা ৰিজাৰ্ভ ফৰেষ্ট পভা বিহালী এই ধৰণৰ কেবাটাও আজগৰিন গোৱালপাৰা কেবাটাও নতুন ওয়াইল্ড লাইফ ৰিজাৰ্ভ ফৰেষ্টৰ প্ৰপ'জেল চলি আছে যেতিয়া হৈ যাব মই আপোনালোকক ক'ম ৰাজ্যখনৰ সকলো কাৰণে নানান আঁচনি আপুনি ঘোষণা কৰিছে আপোনাৰ মুখত থিয় হৈ থকা আমাৰ সাংবাদিকসকলৰ কাৰণে কোনো সাংবাদিক আৰু মন্ত্ৰীৰ কাৰণে আঁচনি নাই আমি দুইটাই ৰাজ্যৰ ওচৰত আমাৰ কাৰণে যেনেকে আঁচনি নাহে আপোনালোকৰ কাৰণেও নাহে কোনো কেবিনেটতো মন্ত্ৰীৰ কাৰণে আঁচনি নাহে গতিকে মন্ত্ৰী আৰু সাংবাদিক আমি গোটেইবিলাক একে পথৰে যাম কিন্তু আমাক জীয়াই ৰাখিব লাগিব আপোনালোকে ৰাখিব লাগিব আমিও আপোনালোকক জীয়াই ৰাখিম আপোনালোকে আমাক জীয়াই ৰখাৰ ব্যৱস্থা এটা কৰিব লাগে একদম সেইটো ব্যৱস্থা সদায় চলি থাকিব যিমান দিনলৈকে সৃষ্টি থাকিব এইটো চলি থাকিব ইজনে সিজনক জীয়াই ৰখা যেনেকে গছে অক্সিজেন এৰিলে মানুহে ধৰে গতিকে আপোনালোকে এইবাৰ দেখিছে সাংবাদিক পেঞ্চন সাংবাদিক সাহায্য নীতি কেইবাটাও আমি জাৰ্নেলিষ্টৰ কাৰণে কৰিছো আপোনালোকে পৰামৰ্শ দিব আৰু আপোনাৰ কিবা এটা হ'ব লাগে হ'ব কৰিম স্যাৰ আজি বৈঠকত লৈ আপোনালোকৰ বিধায়ক মৃণাল শইকীয়াই কৈছে এনেকুৱা ধৰণৰ আৰম্ভ চব কথাটো হ'ল যে মোৰ মতেদি অসমত যি হ'ব আৰম্ভপূৰ্ণ আমি যে দৰিদ্ৰ ৰাজ্য নহয় আমি যে নাম ইমাৰ্জিং নেশ্যন ইমাৰ্জিং ট্ৰাইবেল বেল্ট বুলি আমি নতুন ট্ৰাইবেল বেল্ট এটা গঠন কৰিব খুজিছো চিচি টঙনি ট্ৰাইবেল বেল্ট ইয়াতে 89 ৰেভিনিউ ভিলেজ সেন্সাস ভিলেজ ইয়াত ইনক্লুড হ'ব আৰু এই ক্ষেত্ৰত যাতে আন মানুহৰ লগত কোনো কনফিউজন নহয়
ৰাতিপুৱা এই গাঁওকেইখনৰ নাম মই আমাৰ টাই আহোম জনগোষ্ঠীৰ লোকসকলক দেখুৱাই লৈছোঁ আৰু সকলোৱে কৈছে যে এইকেইখন গাঁও ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰিলে আমাৰ কোনো আপত্তি নাই। চ' দিজ উইল বি 89 ভিলেজেছ। যদি কোনোবা 89 ভিলেজৰ নামখিনি জানিব খোজে পৰৱৰ্তী পৰ্যায়ত ৰণোজ পেগু ডাঙৰীয়াৰ পৰা ল'ব পাৰিব। কিন্তু যোৱাকালি স্থানীয় লোকসকলৰ সৈতে সাংসদ প্ৰদান বৰুৱা ৰণোজ পেগু ডাঙৰীয়াই আলোচনা কৰিছে, ৰাতিপুৱা ময়ো কৰিছোঁ। ইয়াত কোনো জনগোষ্ঠীৰ আপত্তি নাই, যিহেতু ইয়াত 100% ট্ৰাইবেল লোক এই 89 ভিলেজত থাকে। চ' টুডে বেচিকেলি ঢকুৱাখানা আৰু জোনাই। ধেমাজিৰ পৰা অংকুৰ নৰহৰ ৰিপৰ্ট, অসম টুডে।